নিশ্চয়কৈ ৰাজদীপ মেট্ৰিক্স হলত দ্বিতীয়টো দৰ্শনীৰ অন্ত পৰিছে আৰু এইখিনি মুহূৰ্তত দৰ্শকসকল ওলাই আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ জুবিনদাবিহীন প্ৰায় 2 মাহ হ'বলৈ হৈছে আৰু জুবিনদাৰ যিখন সপোনৰ ছবি সেই সপোনৰ ছবিখন যিহেতু হলত সগৰ্বে চলি আছে আৰু দৰ্শকসকল আচলতে অশ্ৰুসিক্ত নয়নেৰে সেমেকা চকুৰে ওলাই অহা পৰিলক্ষিত হৈছে কেৱল সেমেকা চকুলো কেনেকুৱা পালে ছবিখন ভাল লাগিলে জুবিনদাই ন্যায় পাওক তাৰে কামনা কৰিলোঁ নিশ্চয় এই ধৰণে দৰ্শকসকল ওলাই আহিছে আমি কথা পাতিব চাই বাইদেউ কেনেকুৱা পালে ছবিখন ভাল লাগিলে ভাল লাগিছে এই ধৰণে দৰ্শকসকল ওলাই আহিছে আৰু মই কৈছোঁৱেই যে ৰৈ ৰৈ বিনালে সগৰ্বে চলি আছে অসমৰ প্ৰতিটো ছবি গৃহত দৰ্শকসকল ওলাই আহিছে আমি পুনৰ কথা পাতিম দৰ্শকৰ লগত দাদা কেনেকুৱা পালে কিন্তু কম আৰু ভাষা নাই ভাল লাগিলে এই ধৰণে ইগৰাকীৰ পাছত সিগৰাকীৰ যাতে ধুনীয়া হৈছে একদম ভাল হৈছে বহুত ভাল আৰু অসমীয়া চিনেমা একচুৱেলি উত্থানৰ যিটো হেৰি আছে বহুত ভাল হৈছে আৰু আগলৈ ভাল হওক বিশেষকৈ মানুহজন নাই নহয় সেইটো আমাৰ বহুত দুখ লাগিছে আৰু তেওঁ থকা হ'লে বহুত ভাল হ'লহেঁতেন আৰু অসমীয়া চিনেমা এটা নতুন এটা ৰূপ পাব আৰু বেলেগ তেওঁ থকা হ'লে বহুত ভাল লাগিলহেঁতেন তেওঁ মিচিং বহুত ইমান দুখ থকা হ'লে হয়তো বহুত ভাল পালেহেঁতেন বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ভাল লাগিছে চাই আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে দৰ্শকসকলে এক প্ৰকাৰ সেমেকা চকুলোৰে আৱেগিক মুহূৰ্তৰ মাজেৰে ওলাই অহা পৰিলক্ষিত হৈছে বাইদেউ কেনেকুৱা পালে ভাল লাগিছে এক প্ৰকাৰ বাক্ৰুদ্ধ হৈ পৰিছে দৰ্শকসকল দাদা কেনেকুৱা পালে ভাল লাগিল ভাষা নাই ক'বলৈ আমি আৰু আমাৰ জীৱনত এনেকুৱা মানুহ এজন নাপাওঁ আৰু ইমানেই বহুত মিছ কৰিছোঁ জুবিনদাক সঁচাকৈ আচলতে এই ধৰণে এক প্ৰকাৰ শোকত ভাগি পৰিছে কেনেকুৱা পালে ছবি ভাল মুভি বহুত আৱেগিক হৈ পৰিছিলোঁ মুভিখন চাই ভাল লাগিলে বিৰাট ভাল লাগিলে সঁচাকৈ আৱেগিক মুহূৰ্ত কেনেকুৱা পালে প্লিজ সঁচাকৈ একাংশ দৰ্শকে আচলতে কথা ক'ব নোৱাৰা অৱস্থা হৈ গৈছে কাৰণ জুবিনদাৰ যি দৃশ্য সেই দৃশ্যসমূহ দেখিয়েই প্ৰত্যেকগৰাকী দৰ্শকৰ যেন বুকু কঁপি গৈছে কাৰণ ছবিখনৰ লগত জুবিনদাৰ শেষ মুহূৰ্তৰ কিছু সাদৃশ্য পোৱা গৈছে ছবিখনৰ মাজত গতিকে এই ধৰণে বাইদেউ কেনেকুৱা পালে ক'বলৈ একো ভাষা নাই আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বাক্ৰুদ্ধ হৈ প্ৰতিগৰাকী দৰ্শকে ওলাই আহিছে দাদা অকণমান আপোনাৰ চলাইছোঁ কেনেকুৱা পালে আজি জুবিন গাৰ্গৰ যিটো সপোনৰ ছবি ৰৈ লৈ বিনালে আমি চোৱাৰ সৌভাগ্য ঘটিল এই ছবিখন জুবিন গাৰ্গৰ কাহিনী তেওঁৰ পৰিকল্পনা আৰু তেওঁৰ অভিনয় আৰু যিটো সংগীত পৰিচালনাই নিৰ্মাণ কৰা হৈছে আজি 19 বছৰ আগতেই জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে যিখন ছবি সেই ছবিৰ পৰিকল্পনা কৰিছিল আৰু তেওঁ যিসকল তেওঁৰ সহযোগী আছিল কলাকুশলীৰ এই কথা ব্যক্ত কৰিছিল আমি জুবিন গাৰ্গৰ সাৱলীল বলিষ্ঠ আৰু অভিনয় দেখি এনেকুৱা অনুভৱ হৈছে যে জুবিন গাৰ্গ অসমৰ অকল সংগীত জগতৰে নক্ষত্ৰ নহয় তেওঁ বোলছবি জগতৰ নক্ষত্ৰ ইতিমধ্যে তেওঁ মিছন চাইনা আৰু কাঞ্চনজংঘাৰ জৰিয়তে অসমৰ বৃহৎ বিগ বাজেটৰ ছবি নিৰ্মাণ কৰিছে আৰু আজিৰ তেওঁ যিখিনি অভিনয় কৰিলে বা এই ছবিখনে যি অভিলেখ স্থাপন কৰিছে ই অসমীয়া ছবি জগতৰ কাৰণে সদায় মাইলৰ খুঁটি হৈ থাকিব মই সকলোকে অনুৰোধ কৰিছোঁ যিসকল আমাৰ চলচ্চিত্ৰ জুবিন গাৰ্গক ভাল পোৱা স্বাভিমানী অসমীয়া আছে তেওঁলোকে এই ছবিখন চাওক আৰু জুবিন গাৰ্গৰ যিটো আদৰ্শ এই আদৰ্শ উদ্যোগ হওক মই তাৰেই শুভকামনা কৰিম আপুনি কেনেকুৱা বহুত ভাল লাগিলে বহুত মানে কি আৰু বহুত মিছ কৰিছোঁ তেখেতক জয় জুবিন দা উই অল মানে অল অসমীয়াই মানে মিছ কৰিছোঁ আৰু নিশ্চয় সকলোৱে ছবিখন চাওক সেয়াই আহ্বান কৰিছে আৰু এক প্ৰকাৰ সম্পূৰ্ণ আৱেগিক মুহূৰ্ত প্ৰতিগৰাকী লোকেই ছবিখন চাই সেমেকা চকুৰে ওলাই আহিছে বাইদেউ কেনেকুৱা পাইছে ছবিখন চাই বহুত দুখ লাগি আহিছে আমি সাগৰৰ ঢৌটোৱে আমাক বেছি দুখিত কৰিছে ভালেই লাগিলে নিশ্চয় ছবিখনত যিখিনি দৃশ্য আছে সেই দৃশ্যখিনি সকলোৱে আচলতে চাব নোৱাৰা এক পৰিস্থিতি হৈ গৈছে সম্পূৰ্ণ আৱেগিক মুহূৰ্ত কেনেকুৱা পাইছে ছবিখন চাম বুলি আচলতে সাহস গোটাব পৰা নাছিলোঁ
কিন্তু এটা কাৰণতে মই সোনকালে চাব আহিলোঁ যে জুবিন এজন নিজে এখন চিনেমা আছিল, নিজৰ জীৱনটো এখন চিনেমা কৰি থৈ গ'ল। মই আজি বগা চাৰ্ট পিন্ধি আহিছোঁ। আপোনালোকে যিহেতু মোক এটা কথা সুধিলে, অসমবাসীলৈ সমগ্ৰ ৰাজ্যলৈকে মই এটা কথাই কওঁ যে মই আজি বগা চাৰ্টটো কিয় পিন্ধি আহিলোঁ, এইকাৰণে পিন্ধি আহিছোঁ যে জুবিন সঁচাকৈ এই বগা চাৰ্টটোৰ দৰে আছিলে। বগা এটা জুবিনক মই লগ পাইছিলোঁ কেইবাবাৰো। এটা কথাই মই দেখিছিলোঁ যে প্ৰথম মই মানুহ দেখিছিলোঁ জুবিনক লগ পাই, যিজন নেকি ভিতৰত এজন বাহিৰত এজন নহয়। আমাৰ সাধাৰণতে যিটো মানুহ এজন বাহিৰত এজন থাকে, ভিতৰত এজন থাকে, কিন্তু তেখেতৰ বাহ্যিকতাটো দেখি মানুহে তেখেতক চিনি পোৱা নাছিলে। তেখেতৰ যিটো শিশুসুলভ আচাৰ ব্যৱহাৰ, সেইটোত মই বহুত আকৃষ্ট হৈছিলোঁ। সেই বস্তুটো ময়ো খুব ভাল পাওঁ যে মানুহৰ শিশুসুলভ মনটো লাগে। জুবিনৰ কিন্তু এই বস্তুটো খুব বেছিকৈ আছিলে। আৰু জুবিন এনেকুৱা এখন আছিলে যে এখন বগা কাগজৰ দৰে, ভিতৰ আৰু বাহিৰত জুবিনৰ পাৰ্থক্য নাই। কিন্তু জুবিনক মানুহে চাবলৈ চেষ্টা নকৰে। আমাৰ যেনেকৈ চাৰ্ট এটা চোলা আৱৰণ থাকে গাত, মানুহে জুবিনৰ গাত আৱৰণ থকা বুলি ভাবি লয়। কিন্তু আচলতে জুবিন এজন বস্ত্ৰৰ ভিতৰত থকা এজন নঙঠা মানুহ বুলি মই ক'ব খোজোঁ। আপুনি কেনেকুৱা? বিৰাটেই ভাল, ভাষাই নাই আৰু ক'বলৈ তাৰমানে। কিন্তু আচলতে চাবলৈ আহিছোঁ মানে জুবিন দাক এনেকৈ চকুৰ আগত আৰু কেতিয়াও দেখা নাপাওঁ, সেইকাৰণে চাব আহিছোঁ। শেষৰ দৃশ্যটো, ছবিখনৰ শেষৰ দৃশ্যটো যেন তেখেতে কথা এটা আধৰুৱা হৈছে। এই যিটো মই শব্দ ক'লোঁ যে বস্ত্ৰৰ মাজত তেখেত, আচলতে তেখেতক এইকাৰণে মই শব্দটো ব্যৱহাৰ কৰিলোঁ যে তেখেতৰ কোনো আবুৰতা নাছিলে। তেখেতে দুজন মানুহৰ যিটো মনত এটা থাকে, ভিতৰত এটা থাকে, তেখেতে কোনো কথাই তেনেকৈ কোৱা নাছিলে, কোনো কথাই নাভাবিছিলে। তেখেতক কোনোবাই তই বুলি ক'লে কোনো দিন তেখেতে মন কৰা নাছিলে যে মোক তই বুলি কৈছে। এবাৰ মই তেখেতক লগ পাইছিলোঁ যেতিয়া তেখেতে অস্কাৰ লৈ আহিছিলে আমাৰ ইয়া আলি গানটো গাই। আমি কেইজনমানে কথা পাতি আছিলোঁ সেইদিনাখন। কথা পাতি থাকোঁতে তেখেতৰ লগত মই আগৰ পৰা তুমি বুলি কওঁ। মই সেইদিনাও তেখেতক তুমি সম্বোধন কৰিলোঁ। কৰি উঠি মই লগে লগে হেৰি কৰিলোঁ যে এখেতটো এজন ষ্টাৰ হয়, মই কোন হয়।